নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে ভালদৰে গম পাব। 1 নম্বৰতে ডিগবৈৰ পাৱৈ চাহ বাগিচাৰ 6টা পদত অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ আবেদন বিচৰা হৈছে। 1 নম্বৰ জবটো ডিগবৈৰ পাৱৈ চাহ বাগিচাৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে 1 নম্বৰতে ইলেক্ট্ৰিচিয়ান, গ্ৰেড 3 পোষ্ট হয়, এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিদ্যুৎ আইন অনুসৰি ITI ইলেক্ট্ৰিকেল আৰু পৰ্যবেক্ষণৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। 2 নম্বৰ মেকানিক, গ্ৰেড 2 এটা পোষ্ট মুকলি হৈছে। ITI মটৰ যান মেকানিক অনুজ্ঞাপত্ৰ থাকিব লাগিব। 3 নম্বৰ পোষ্টটো হৈছে ফাৰ্মাচিষ্ট, গ্ৰেড এটা পোষ্ট মুকলি হৈছে। অৰ্হতা D ফাৰ্ম বা B ফাৰ্ম অনুজ্ঞাপত্ৰ থাকিব লাগিব। 4 নম্বৰ পোষ্টটো হৈছে কৰ্মচাৰী, গ্ৰেড 2 এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA, BCom বা BSc, বাগিচাত কৰ্মৰত শিক্ষাৰুক অগ্ৰাধিকাৰ দিয়া হ'ব জবটোৰ বাবে। ইয়াৰ লগতে 5 নম্বৰতে কাঠমিস্ত্ৰী এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ আৰু ITI অনুজ্ঞাপত্ৰ থাকিব লাগিব। 6 নম্বৰ পোষ্টটো হৈছে ইঞ্জিন ৰুম অপাৰেটৰ, এটা পোষ্ট মুকলি হৈছে। ITI ইলেক্ট্ৰিচিয়ানৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। আটাইকেইটা পদৰ বাবে 3 পৰা 5 বছৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। বয়সৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে বায়'ডাটা সহ তলত দিয়া ঠিকনাত আপোনালোকে যোগাযোগ কৰিব পাৰে। পৰিচালক, পাৱৈ চাহ বাগিচা, ডিগবৈ, পিন 786171। এই এড্ৰেছত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। আৰু যদি কিবা অধিক জানিব বিচাৰে, অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো গুৱাহাটীৰ প্ৰাইভেট লিমিটেড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এ প্ৰাইভেট লিমিটেড কোম্পানী ইন গুৱাহাটী আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ মাৰ্কেটিং ইন ছ'লাৰ ফিল্ড। মেল ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু ইয়াৰ লগতে অফিচ এছিষ্টেণ্ট কাম টেলিকলাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মাৰ্কেটিং আৰু অফিচ এছিষ্টেণ্ট কাম টেলিকলাৰ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট এণ্ড এবভ। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 2 অফিচ এছিষ্টেণ্ট উইথ গুড নলেজ অফ কম্পিউটাৰ। 2জন অফিচ এছিষ্টেণ্ট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব আৰু ইয়াৰ লগতে এক্সপেৰিয়েঞ্চ থকা একাউণ্টেণ্ট এজন বিচৰা হৈছে আৰু কেচিয়াৰ পোষ্টৰ বাবে এটা পোষ্ট মুকলি হৈছে। কনষ্ট্ৰাকশ্যন কোম্পানী শিৱসাগৰ অফিচৰ পৰা জবকেইটা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো আছাম প্ৰফেচনেল একাডেমী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। APA গুৱাহাটী শাখাৰ বাবে ড্ৰাইভাৰ আৰু অফিচ সহায়কৰ আৱশ্যক হৈছে। ড্ৰাইভাৰ পোষ্টৰ বাবে কমেও 5 বছৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। নিৰ্বাচিত প্ৰাৰ্থীক উপযুক্ত দৰমহাৰ লগতে থকা খোৱাৰ ব্যৱস্থা দিয়া হ'ব। ইণ্টাৰভিউ চলি আছে। জবকেইটাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। আছাম প্ৰফেচনেল একাডেমী APA উলুবাৰী বৰা ছাৰ্ভিচ গুৱাহাটী, এই এড্ৰেছত যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে আৰু যদি কিবা আপোনালোকে অধিক জানিব বিচাৰে, অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে গুৱাহাটী বেছড কোচিং চেণ্টাৰ ভৰলুমুখ ৰিকুৱাৰ্ছ ফুল টাইম আৰু পাৰ্ট টাইম টিচাৰ বিচৰা হৈছে ফৰ ক্লাছেছ 5 to 10 আৰু ইয়াৰ লগতে চেণ্টাৰ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ছাবজেক্টবিলাক হৈছে মেথমেটিক্স, ছায়েন্স, ইংলিছ, ছ'চিয়েল ছায়েন্স, হিন্দী আৰু আছামিজ। টাইমিং দিয়া হৈছে। আপোনালোকে জবকেইটা আপোনালোকৰ সুবিধা অনুযায়ী পাৰ্ট টাইম বা ফুল টাইম দুইটা বেচিছতে কৰিব পাৰিব। টাইমিংবোৰ দিয়া হৈছে। যদি আপোনালোকে পাৰ্ট টাইম কৰে 2:30 PM to 4:30 PM বা 3:30 PM to 8:30 PM, 10 AM to 5:30 PM আপোনালোকৰ সুবিধা অনুযায়ী জবটো কৰিব পাৰিব।
পাৰ্ট টাইম যদি কৰে উইকলি 3 ডেজ 2 ডেজ বা 1 ডেও আপোনালোকে কৰিব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইলত আপোনালোকৰ বায়'ডাটাৰ লগতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু ডকুমেণ্টবিলাক আপোনালোকে মেইল কৰি পঠিয়াই দিব। মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। মেনশ্যন ছাবজেক্ট এণ্ড টাইমিং। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে, আৰ্জেণ্টলি ৰিকুৱাৰ্ড। 1 নম্বৰ পোষ্টটো হৈছে ডিজাইনাৰ। চেলাৰী দিয়া হ'ব 15 to 40,000। এক্সপেৰিয়েঞ্চ ইন কৰেল ড্ৰ ফটোশ্বপ। জবটোৰ বাবে আপোনালোকৰ কৰেল ড্ৰ আৰু ফটোশ্বপৰ ভালদৰে নলেজ থাকিব লাগিব আৰু আপোনালোকে এইকেইটা ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যন কম্পিউটাৰৰ বাবে বিচাৰিছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট। আৰু 3 নম্বৰ পোষ্টটো হৈছে ৱৰ্কাৰ বা হেল্পাৰ। চেলাৰী 7 to 20,000 দিয়া হ'ব। চেলাৰীৰ লগতে ESI আৰু ফুডিং এণ্ড লডিঙৰ সুবিধা পাব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কল্পনা গ্ৰুপ অফ ফাৰ্ম, GS ৰোড 6 মাইল গুৱাহাটী। এই এড্ৰেছত যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে আৰু যদি কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰ জবটো, প্ৰাচ্য ভাৰতী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ PGT, ইংলিছ, ইকনমিক্স, এন্থ্ৰপ'লজি, বিজনেছ ষ্টাডিজ আৰু আছামিছৰ PGT টিচাৰ বিচৰা হৈছে আৰু ইয়াৰ লগতে হিন্দীৰ TGT টিচাৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে, ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চড চেলছ এক্সিকিউটিভ ফৰ এন অট'মোবাইল বডি মেনুফেকচাৰিং ইউনিট এট গড়চুক, গুৱাহাটী। চেলছ এক্সিকিউটিভ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব লাগিব আৰু জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট পাছ কৰা হ'লে কৰিব পাৰিব। খালি আপোনালোকৰ জবটোৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে, এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্ট এট শ্ৰীনিবাসা ৰামানুজন একাডেমী, চাউকুচি, লখৰা, গুৱাহাটী। 9 নম্বৰ জবটো শ্ৰীনিবাসা ৰামানুজন একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। A নম্বৰতে PGT টিচাৰ বিচৰা হৈছে। ইংলিছ, আছামিছ আৰু মেনেজমেণ্টৰ বাবে MCom ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। B নম্বৰতে TGT হিন্দীৰ এটা পোষ্ট, কম্পিউটাৰ ছায়েন্সৰ এটা আৰু মেথমেটিক্সৰ এটা পোষ্ট মুকলি হৈছে। চেলাৰী নিগচিয়েবল হ'ব। প্ৰিফাৰ্ড BEd এণ্ড মিনিমাম 3 years এক্সপেৰিয়েঞ্চ। জবকেইটাৰ বাবে BEd ডিগ্ৰী আৰু লগতে মিনিমাম 3 বছৰ টিচিং এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 25 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।